হ'ব একদম লয় ন্যূনতম তাৰ তলত আৰু দিব নোৱাৰে 70 দিলে ওলাই যাব 70,000 আজিকালি এখন বাইকও নাপায় 70,000 70,000 দিলে এখন G2 আপোনাৰ 2018 চনৰ মডেল আপোনাৰ 190 আছে 1,90,300 টকা তাৰ দাম আছে আৰু গুড কন্ডিশন সিলপেক ইঞ্জিন সিলপেক টাকা গাড়ী যদি সৰু সৰু কাম আছে আপোনালোকে ইয়াৰ পৰা কৰাই দিয়া হ'ব নমস্কাৰ পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ লৈ আজি মই আছো খুটিকুটিয়া নেয়াৰ পেট্ৰল পাম্পৰ ওচৰত আছো আৰু এখন আজি কমাৰ্চিয়েল ভেহিকল মোৰ পিছফালে দেখিবলৈ পাইছে এভেইলেবল আছে যিকোনো কমাৰ্চিয়েল ভেহিকল পাই যাব আপোনাৰ মালবাহী গাড়ী পাই যাব ইয়াত এখন শোৰুমত আৰু স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কন্টেক্ট কৰিব এখনত অফাৰো আছে এই মাহত বোলে বাম্পাৰ কিবা অফাৰ ৰাখিছে ওনাৰৰ সৈতে কথা পাতিম আপোনালোকে চাই থাকিব গোটেইখিনি ভিডিঅ আৰু লগতে অল আসাম ফাইনান্স এভেইলেবল ফেসিলিটি আছে আপুনি ন্যূনতম কিবা এটা পইচা দি আপোনালোকে এখন নতুন শোৰুম কন্ডিশন সিলপেক টাকা গাড়ী এখন লৈ যাওক আৰু গ্যাৰান্টি ওয়াৰেন্টিৰ সৈতে তো গাইস আপোনালোকে দেখিবলৈ পাইছে এয়া বুলেৰো পিকআপ বহুত ষ্টিকাৰ লাগি আছে এটো দাদা কিমান চনৰ মডেল গাড়ী 2018 চনৰ মডেল দেখিবলৈ পাইছে বুলেৰো পিকআপ এখনৰ ইঞ্জিন সিল আছে না ইঞ্জিন সিল আছে গাড়ী কিবা বডি পছাত আছে নাইতো একদম ফ্ৰেশ হৈ আছে অল ডকুমেন্টস আপডেট কৰি এখন আইস্ক্রিম প্রাইস কিমান আহিব 4.5 লাখ অল আসাম তো ফাইনান্স হৈ যাব আৰু যদি কোনোবাই বিচাৰে যে আমাৰ ঘৰত কিবা পুৰণা গাড়ী এখন পৰি আছে এখন আপোনাৰ তাত এক্সচেঞ্জ হ'ব না এখন দিবে কিবা এটা পইচা দিব নহলে এইখিনি ডাউন পেমেন্ট দি গাড়ী এখন লৈ যাব পাৰিব ন তো নেক্সট এখন দেখিবলৈ পাইছে এখন কি টাটা DI 3EX আছে এটো 2000 কিমান চনৰ মডেল 2020 চনৰ মডেল দেখিবলৈ পাইছে গাইজ ইঞ্জিনটো সিলপেক আছে টায়াৰ তো 80-90% আছে আৰু গাড়ী কোনো পছা নাই বডি সৰি ইঞ্জিন সিল সব এভৰিথিং ওকে আছে গিয়াৰ বক্স ন আদি কৰি তাৰ মডেল 2020 চনৰ কৈছিল তাৰ আইস্ক্ৰিন প্ৰাইসটো কিমান কৈছে তাৰ দামটো কিমান কৈছে আপুনি 5 লাখ কিমান আছে এটো লিখাই আছে অলৰেডি 5,20,400 টকা লিখা আছে আপোনালোকে যদি মোৰ ভিডিঅ চাই নেগোচিয়েবল নিশ্চয় কৰি দিব 100% কৰি দিব আপোনালোকে আহিব ভিডিঅ চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু কমেন্ট কৰিব কিবা দাম যদি বেছি হৈছে আমি অনাৰৰ সৈতে কথা পাতিম যে আপোনাৰ শোৰুমৰ গাড়ী দাম বলে বেছি হৈছে কিন্তু একদম দাদা একদম ন্যূনতম কম দামতে দি আছে গাড়ী নতুন টাইপ শোৰুম কন্ডিশন তো নেক্সট এখন দেখিবলৈ পাইছে মহিন্দ্ৰা এখন মহিন্দ্ৰা G2 নহয় জানো G2 এখন মডেল কিমান আছে 2018 চনৰ মডেল এখন 2018 চনৰ মডেল গাড়ী ফ্ৰেশ আছে গুড কন্ডিশন কিবা এক্সিডেন্ট গাড়ী তো নাই আপোনাৰ তাত আৰু সব গাড়ী ফাৰ্স্ট ওনাৰ আছে নাই আৰু অল ডকুমেন্টস আপোনালোকে ট্ৰান্সফাৰ হইতে সব এভৰিথিং কৰি দিব কাগজৰ লৈ তো কোনো ভিউয়াৰ্স টেনচন কৰিব নালাগে কাস্টমাৰ নালাগে তাৰ আইস্ক্ৰিন প্ৰাইসটো কিমান ৰাখিছে 1,90,300 টকা তাৰ আইস্ক্ৰিন প্ৰাইস অল ডকুমেন্টস আপডেট কৰি গাইজ তাৰ লগতে এখন দেখিবলৈ পাইছে উদ্ৰা এটো 2000 কিমান চনৰ মডেল এখনৰ মডেল 2021 চনৰ মডেল লিখা আছে তাতে লিখা আছে এটো 6,90,300 টকা দাম আহিব তাৰ আইস্ক্ৰিন উদ্ৰা এখন দেখোন নতুন কন্ডিশন হৈ আছে গাড়ীখন অৰিজিনাল প্ৰিন্টত আছে গাড়ী ইয়াত গাড়ী যিমান পাব সব অৰিজিনাল প্ৰিন্টত আছে কিবা সৰু কাম আছে এইবিলাক আপোনালোকে এই কি ডিলাৰৰ পৰা কৰাই দিয়া হ'ব যদি কিবা অলপ ব্যাকসাইড জানে তো এটো প্ৰাইভেট কাৰ নহয় কমাৰ্চিয়েল গাড়ী মালবাহী গাড়ী মাল কঢ়িয়াই আনে এইবিলাক অলপ স্কেচ থাকিব পাৰে এইবিলাকো কৰি দিব আপোনালোকক কাৰণ কোনো টেনচন নাই গাড়ী কি মজা চলাই টেষ্ট ড্ৰাইভ কৰি আপোনালোকে লাগিলে পুনৰ ড্ৰাইভাৰ মেকানিক লৈ আহিব কোনো আপত্তি নাই তেখেতৰ আৰু লগতে মহিন্দ্ৰা বুলেৰো পিকআপ দেখিবলৈ পাইছে এখন লেটেষ্ট মডেল লাগি আছে এটো কিমান চনৰ মডেল 2020 চনৰ মডেল ন এইখন দেখিবলৈ পাইছে 2020 চনৰ মডেল এখন আইস্ক্ৰিন প্ৰাইস আছে 7,50,300 টকা আছে তাৰ দাম তাৰ নেক্সট এখন প্ৰাইভেট কাৰো আছে নেকি আপোনাৰ তাত দাদা প্ৰাইভেট কাৰ এখন সেল নে ফৰ সেল নে আচ্ছা ঠিক আছে প্ৰাইভেট কাৰটো পিছত কথা পাতিম তো নেক্সট এখন দেখিবলৈ পাইছে এখন টাটা DI এখন আইস্ক্ৰিন মডেল আছে 2019 চনৰ মডেল আৰু এইখন মডেল 19 চনৰ তাৰ আইস্ক্ৰিন প্ৰাইসটো আছে 5,10,100 টকা অল ডকুমেন্টস আপডেট কৰি ফাইনান্স ফেসিলিটিৰ এইখিনিৰ ভিতৰত হৈ যাব ফাইনান্সৰ খৰচাতে কিবা দিব লাগিব নেকি আপোনালোকক এক্সট্ৰাকে না এই দামত হৈ যাব ন তো আৰু টায়াৰটো আপোনালোকে দেখিবলৈ পাব দাদা টায়াৰটো দেখুৱাই দিয়ক আমি হেকেটা গাড়ী টায়াৰ দেখুৱাই নাই আপুনি 100% টায়াৰ পাব গাইস আপোনালোকে দেখিবলৈ পাইছে আৰু ভিতৰৰ কন্ডিশন ইমানখিনি দেখুৱাব নোৱাৰো এটো লক হৈ আছে তো আমি দেখুৱাই দিম বাকি গাড়ী গোটেইখিনি দেখিবলৈ পাইছে একদম ফ্ৰেশ অৰিজিনাল প্ৰিন্টত আছে গাড়ী খালি অকল আগ চকাটো নহয় পিছ চকাটো আপোনালোকে দেখিবলৈ পাব 100% টায়াৰ আছে তো গাইস আপোনালোকে দেখিবলৈ পাইছে শোৰুম কন্ডিশন সব দেখিবলৈ পাইছে ইঞ্জিন সিলপেক চকচকা হৈ আছে তো চকচকা চিক কৰি আছে গাড়ী কোনো আছে ইঞ্জিন কিমান ধুনিয়া গুড কন্ডিশন হৈ আছে টাটা মোবাইল BS4 মডেল ন BS4 বহুত ভ্যালু আছে আপোনালোকে জানে BS6 তকে মাইলেজ বহুত পায় এটো ডিজেল ভেৰিয়েন্টৰ ন এটো বন্ধ হ'ল এটো ডিজেল ভেৰিয়েন্টৰ নহয় জানো
ডিজেল ভেৰিয়েণ্টৰ গাড়ী ডিজেল ভেৰিয়েণ্টৰ গাড়ী আপোনাৰ বহুত লাভৱান্বিত হ'ব আপোনালোকে লাভৱান্বিত হ'ব এইটো লগত দেখিবলৈ পাইছে ইঞ্জিনটো সিল পেক আছে কোনো এক্সিডেণ্ট গাড়ী নাই বেটাৰী নতুন লাগি আছে এফালে গাড়ী অৰিজিনেল প্ৰিণ্টত আছে দাদা এইটো লগাই দিয়ক তো গাইছ নেক্সট এখন দেখিবলৈ পাইছে বলেৰো পিকআপ আপোনাৰ 1.3T দেখিবলৈ পাব এইখন 2021 মডেল 2021 মডেল 20 লাষ্টৰ এইটো 2020 চনৰ লাষ্টৰ মডেল দেখিবলৈ পাব আৰু এখন যদি আহি লৈ যায় আমাৰ ভিডিঅ' চাই এইখনৰ দাম কিমান আহিব 7 লাখ টকা অনলি 7 লাখ টকা ইয়াত ফাইনান্সৰ সব খৰচ যি আছে সব আপোনালোকৰ ইয়াতো জেড পাই যাব আপোনালোকে 7 লাখ টকা 2000 ভাল কণ্ডিশ্যন আছে টায়াৰ দেখিবলৈ পাব এই টায়াৰ চাওক এই চাওক আপোনালোকে 80% টায়াৰ পাই আছে তো গাইছ উদ্দা ইঞ্জিনখন চাওক না আপোনালোকে দেখিবলৈ পাব সেকেন্ড হেণ্ডত নতুন শ্বৰুমৰ নতুন কণ্ডিশ্যন গাড়ী দেখিবলৈ পাই আছে আপোনালোকে ইঞ্জিন কণ্ডিশ্যনটো ভিতৰৰ কণ্ডিশ্যনটো চাওক না কেবিনৰ ভিতৰত চাই লব কেবিনটো আপোনালোকে দেখিবলৈ পাব চাওক একদম শ্বৰুম শ্বৰুম কণ্ডিশ্যন আছে এখন উদ্দা 1.7 আৰু এখন যদি আপুনি নতুন বুলি ক'লেও ভুল নহ'ব কোনোবাই যদি গাড়ী অলপ চিকচিকাই কৰি সাৰ্ভিসিং কৰি ওয়াশিং সাৰ্ভিসিং কৰি লৈ যায় ঘৰত নতুন বেলুন লগাই দিলে ক'ব ডাইৰেক্ট ডিলাৰৰ পৰা লৈ আনিছে নাম্বাৰ প্লেট খুলি ৰাখিলে 5 বছৰত আৰামত কিনো 1 টকাৰ কাম কৰাব নালাগে হাতে দিব নালাগে ইঞ্জিনত তো গাইছ মই যিটোৰ কথা কৈছো বহুতে ভাবি আছে সৰু সুৰা ব্যৱহাৰ কৰিব আপোনালোকে কিবা বাহিৰত কৰ্মৰত হৈ আছে ঘৰত আহক আপোনালোকে 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন ওলাব না নাই দাদা 1 লাখ টকা ওলাই দিব আপোনালোকৰ একদম লয়ছ কিমান দিলে ওলাব লয়ছ লয়ছ কিমান দিলে ওলাব একদম লয়ছ ন্যূনতম তাৰ তলত আৰু দিব নোৱাৰে 70 দিলে ওলাই যাব 70000 আজিকালি এখন বাইকও নাপায় 70000 দিলে এখন G2 আপোনাৰ 2018 চনৰ মডেল আপোনাৰ 190 আছে 1,90,300 টকা তাৰ দাম আছে আৰু গুড কণ্ডিশ্যন সিলপেক ইঞ্জিন সিলপেক টাকা গাড়ী যদি সৰু সুৰা কাম আছে আপোনালোকে ইয়াৰ পৰা কৰাই দিয়া হ'ব আহিব আপোনালোকে একবাৰ আহক গাড়ীখন চাওক যদি পছন্দ হয় তেতিয়া আপোনালোকে বুকিং কৰক আৰু যদি বুকিং কৰে এক সপ্তাহৰ ভিতৰত ডেলিভাৰী দি দিব যদি আপোনালোকে এক দিনতো বিচাৰে এগ্ৰিমেন্ট কৰিও দিব 4 দিন বা 5 দিন 4 দিন বা 3 দিন 4 দিন 5 দিন হাইছ তাৰ ওপৰত নালাগে এক সপ্তাহৰ ভিতৰত হ'ব এক দিনতো ডেলিভাৰী দিব পাৰে যদি এগ্ৰিমেন্ট আপোনালোকে ভাল কিবা ডাউন পেমেন্ট বেছিকে দি এগ্ৰিমেন্ট কৰে প্ৰফাইল ভাল হ'ব লাগিব তো এইখিনি আছিল আজি ভিডিঅ' আৰু বহুত ঢেৰ ষ্টক আছে এইখিনি জাগা নাই কাৰণে ইমানখিনি ৰাখিছে তাৰ যদি আপোনালোকে বেলেগ কিবা লাগে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰিব আজি ভিডিঅ' চাই যদি ভাল পাইছে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো মোৰ প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক নিজৰ বুলি অসমীয়া আগুৱাই লৈ যাব দিয়ক আৰু আমাৰ ভিডিঅ' চাই যদি ভাল লাগে এইখিনি নেক্সট আৰু কমেন্ট জনাব কি ভিডিঅ' লাগে আপোনালোকৰ আৰু আজি ভিডিঅ' ইমানেই আছিল জয় হিন্দ জয়